जय श्री राम। बोलो बजरंगबली की जय। बजरंगबली की जय। राम भक्त हनुमान की जय। जय श्री राम। जय श्री राम। নমস্কাৰ, মই বোকাঘাটৰ পৰা আহিছোঁ। মোৰ নাম অৰ্জুন তাঁতী। মই ডিপ্লু বাগানৰ নিবাসী। গতিকে আমি এই ভোট দি আৰু আমি ৰামযাত্ৰালৈ যাবলৈ ওলাইছোঁ। গুৰুৰ কৃপাত যাতে নেকি আমাৰ গোটেই ৰাইজৰ মনোকামনাবিলাকো পূৰণ হ'ব, তাৰ বাবদে আমি আৰু অলপ ৰাম মন্দিৰলৈ গৈছোঁ, যাতে নেকি আমাক ৰাইজৰ আশীৰ্বাদ এটা যাতে দিব। ভালে কুশলে গৈ আমি তাৰ পৰাও যাতে ঘূৰি আহোঁ আৰু সব ৰাইজৰে মংগল নিজৰ মনোকামনা পূৰণ হওক, যাতে মোৰ ফালৰ পৰা মই জয় শ্ৰী ৰাম বুলি জনাইছোঁ। আমাৰ চাইকেলত মানে যোৱা উদ্দেশ্যটো হ'ল, আমি গাড়ীত গ'লে কিছু বস্তু দেখি নাপাওঁ আৰু বুজি নাপাওঁ, গাড়ীত উঠি গুচি যাওঁ। এইকাৰণে 2 দিন 3 দিন দেৰিয়ে হওক, আমি ভাবিছোঁ যে 90 দিনৰ জেগাত লাগি যদি 100 দিনে লাগি যাওক আপত্তি নাই। কিন্তু আমি চাইকেলেৰে পৃথিৱীত যেতিয়া মানুহ তন লৈ আহিছোঁ, একবাৰৰ কাৰণে আহিছোঁ, আকৌ দুনাই কেইদিন পাম না নাপাম, একবাৰ ভ্ৰমণ কৰি চাই ল'ম বুলি মই আশা এটা জনাইছোঁ, ৰাইজকো জনাইছোঁ, যাতে নেকি ৰাইজে মোক আশীৰ্বাদ দিয়ক, মনোবাঞ্ছা পূৰক। মোৰ বয়স এতিয়া 68 চলি আছে। গুৰুৰ কৃপা হয় বাবা, এইটোতো মোৰ নিজৰ শক্তি তেনেকৈ নাই। মা শক্তি দিছে, বাবা ভোলেনাথে দিছে, ৰাম প্ৰভু দিছে কাৰণে আজি মই চলাচল এই পৃথিৱীত কৰি আছোঁ। নমস্কাৰ, মোৰ নাম যতীন ৰাজপুত। মই আপোনাৰ কাজিৰঙাৰ পৰা আহিছোঁ। এতিয়া আমি ৰামযোদ্ধালৈ যাবলৈ ওলাই আহিছোঁ, ৰাম মন্দিৰলৈ। আমাৰ এটাই আশা আৰু মানে কি, যে আমি সকলোৱে মিলি যিখিনি 5জন আমি আহিছোঁ, 5জনে পূজাৰীয়ে হয়। আমাৰ আশা আছে যে ৰাম মন্দিৰ গৈ পেলাই মানে সেৱা এটা লৈ আহিবলৈ কাৰণে কিবা এটা বিচাৰিছোঁ। আমাৰ আসামৰ পৰা আহিছোঁ আমি, যে ৰাইজৰ অকণ সহায় আমাক কৰক, আশীৰ্বাদ এটা দিয়ক, যে আমি ভালকৈ গৈ পেলাই ভালকৈ যেন আহোঁ। সেয়াই আমাৰ আৰু ভোট দি পেলাই আমি ওলাইছোঁ। হয়, ভোট দি পেলাই ওলাইছোঁ। হয়, আমাৰ চিন আছে। আমি কাৰ্বি আংলঙৰ হয়। 26 তাৰিখত আমি ভোটটো দিছোঁ। ভোট হয় হয়, ৰাম মন্দিৰলৈ যাম বুলি ওলাই চাইকেল লয়। হয়, আমি আপোনাৰ 8 ঘণ্টা চলাই আছোঁ। হয় হয়, খোৱা দোৱা আমি মন্দিৰত থাকি পেলাইহে খোৱা দোৱা কৰি আছোঁ, নিজে বনাই মেলি খোৱা হৈছে। হয় হয়, ৰাইজে আৰু যিখিনি কিছুমান সুবিধা দি আছে, চাহ তাহ দি আছে, আপোনাৰ পানী যোগানটো লৈ আছে। হয়, ৰাইজে সেইখিনি সহায় কৰি আছে আৰু আপোনাৰ চাইকেল আপোনাৰ 3খন নতুন আছে, 2খন পুৰণা আছে। মোৰ নামটো যতীন ৰাজপুত। আমি দুৰ্গাপুৰ, কাজিৰঙা দুৰ্গাপুৰৰ পৰা আহিছোঁ। আমাৰ 5টা জেগাৰ মানুহ আছে। আমি যাম অযোধ্যা ৰাম মন্দিৰ। চাইকেল লৈ আমি যাত্ৰা কৰিছোঁ। আমি এনে এমাহ ধৰিছোঁ, কিন্তু আমি সময় লৈ আহিছোঁ 3 মাহ। মোৰ বয়স 62 বছৰ। হয়, যাম বুলি পাৰিম বুলি আহিছোঁ আৰু জন্মভূমি চাম বুলি মনতে কল্পনা কৰিছোঁ।